যেতিয়া গছৰ ফলবিলাক যেতিয়া পকে তেতিয়া পকা ফলবিলাকে লাহেকে তলৰ ফালে হালি আহে, অৰ্থাৎ তলৰ ফালে মূৰটো কৰি থাকে। যেতিয়া মানুহ আচলতে যেতিয়া নেকি জ্ঞান পৰিপক্ক হৈ যায়, যেতিয়া মানুহৰ হৃদয়ত ভকতি জাগ্ৰত হয়, তেতিয়া মানুহৰ কি দায়িত্ব ভাৱৰ হৈ যায়, ধীৰ স্থিৰ হৈ যায়, নম্ৰ হৈ যায়, বিনয়ী হৈ যায়, ভাবুক হৈ যায়। জোৰ যোগ ধীৰ যোগ স্থিৰ, এই তিনিটা গুণ আহি যায় আৰু লাহে লাহে। চঞ্চল মনটোক জোৰ ধীৰ স্থিৰ বনাই কিহে? এই সাধু সংগৰ দ্বাৰাই হৰি কীৰ্তনৰ মাৰ্গেৰে। ঠিক তেনেকে লিখকজনে কৈছে, ইমান জ্ঞানী মানুহ এজন এখেতে কৈছে যে যেন মইনা ভাটৌ হবে বচন ভাষয়, তাক শুনি সাধু হবে আনন্দ লভ হয়। এই মইনা ভাটৌ চৰাইবিলাক যে মানুহে পোহপালন দিয়ে, আৰু ভাটৌ মইনাৰ মাতটো শুনি গৃহস্থও আনন্দ পায় আৰু আনেও দেখি শুনি আনন্দ পায়। ঠিক তেনেকুৱাকে তেওঁ নিজকে কৈছে যে মই মইনা ভাটৌৰ দৰেহে, মোৰ ইমান জ্ঞান নাই। দাৰ্শনিক চক্ৰেটিছে এই কথাটোক লৈ এটা কথা কৈছে যে মই যি জানো একো নাজানো, আৰু মোৰ যি জানিবলৈ এটা কথাই মই জানো, সেইটো হ'ল মই একো নাজানো। সেইটো পাই একে মিল পালোঁ। অৰ্থাৎ যেতিয়ালৈকে আমি আৰু নাজানো বুলি ভাবি থাকিম, তেতিয়ালৈকে আমাৰ ঢেৰ কথা আমি জানিবৰ কাৰণে ইচ্ছুক হ'ম। আৰু যিদিনাখনেই ভাবি আমাৰ জনা শেষ, মই জানিলোঁ, সেইদিনাখনেই আমি সিমানতে ৰৈ গ'লোঁ। সেইকাৰণে জ্ঞানীসকলৰ এই সুন্দৰ দাস্য ভাৱ। সেইমতে মোৰ নিবিচাৰি গুণ দুখ, হৰি কথা শুনি চিত্ত কৰিও সন্তোষ। চতুৰ্থ স্কন্ধৰ 1 অধ্যায়ত বিসৰ্গ লক্ষণৰ নামে কৰিবু বেকত। প্ৰথম অধ্যায়ে মনু কন্যা বংশ চয়ী, পৃথকে পৃথকে তাক বৰ্ণিবু নিশ্চয়। জাত যজ্ঞ ভগৱন্ত ভৈলা অৱতাৰ, তাহাক কহিবুৱাৱে কৰিয়া বিস্তাৰ। বিদুৰৰ মৈত্ৰেয়ৰ সংবাদ শুভন, এক চিত্ৰে শুনিও কওঁ সভাসদ গণ। মৈত্ৰেয় বদতি শুনা বিদুৰ মতি, স্বয়ম্ভুৱ মনু বংশ কহিবু সম্প্ৰতি। শতৰূপা নামে তান ভাৰ্যা কুসুমিতা, তাতে মনু 3 গুটি জন্মাইলা
পিতা আৰু 2 পুত্ৰ ভৈল পৰম সুন্দৰ আকুতি যে দেৱহূতি প্ৰসূতি অপৰ এইখিনি কথা ক'বলৈ গৈ কৈছে যে ইয়াত আমি মানুহৰ জন্ম আমাৰ মানুহৰ এই আদি মানৱ কোন তাৰে আমি ইয়াতে সম্ভেদ পালোঁ আজি এই অধ্যায়টোৰ জৰিয়তে স্বয়ংভুৱ মনুৱে হ'ল মানে দেৱতাৰ পিছত মানে আদি মানৱ যদি মনুষ্য বুলি কওঁ দেৱতা আৰু মনুষ্য বেলেগ বেলেগকৈ ধৰে নহয় যেনে দেৱতাসকলৰ বসুবিলাক বেলেগ গন্ধৰ্ববিলাক বেলেগ বুলি কয় অপ্সৰা অপ্সৰীবিলাক বেলেগ বুলি কয় ঠিক তেনেকুৱাকৈ মনুষ্যও বেলেগ দেৱতাও বেলেগ গতিকে দেৱতাৰ আদি মানৱৰ নাম হৈছে কি স্বয়ংভুৱ মনু তাৰমানে মনুষ্য দুখিত মনুষ্যৰ আদি মনুষ্য হ'ল স্বয়ংভুৱ মনু স্বয়ংভাৱে জন্ম পাইছিলে মানে সেইকাৰণে স্বয়ংভুৱ মনু ব্ৰহ্মাদেৱৰ ল'ৰা ব্ৰহ্মাদেৱে অযোনি সম্ভৱভাৱে নিজেই তেখেতক জন্ম দিছিল সৃষ্টিৰ কাৰণে সেইকাৰণে স্বয়ংভুৱ মনু আৰু তেওঁৰ শতৰূপা নামে এগৰাকী ভাৰ্যা আকৌ ব্ৰহ্মাদেৱেই সৃষ্টি কৰিছিলে আকৌ আৰু তেওঁ বিয়া কৰাইছিলে শতৰূপা এতিয়া আমাৰ মনুষ্যৰ আদি মানৱ হ'ল স্বয়ংভুৱ মনু আৰু আইগৰাকীৰ নাম হ'ল শতৰূপা তাৰ পৰা আমাৰ মনুষ্য জাতিটো এনেকৈ বৃদ্ধি হৈ যাই আছে আৰু এই স্বয়ংভুৱ মনু আৰু শতৰূপাৰ মাজত 3 গোটি কন্যাৰ জন্ম হ'ল তেওঁলোকৰ নাম হ'ল আকুতি দেৱহূতি আৰু প্ৰসূতি আপোনাৰ ভাবে বৰ সুন্দৰ কথা এই অধ্যায়টোত 2-3টামান অধ্যায়ৰ আগত কপিল মুনিৰ অধ্যায়টোত গুচি গ'ল ইমান সুন্দৰ আধ্যাত্মিক কথা ইমান সুন্দৰ মানুহৰ জীৱন মুক্তিৰ কথা যে মনুষ্যই কেনেকৈ মুক্তি পাব পাৰে ইমান ৰসাল কথা তাত কপিল মুনিয়ে মাকক কৈ গৈছে মনুষ্যৰ জন্মৰ পৰম লাভটো কি মনুষ্য জীৱনৰ পৰম লাভটো কি বাৰু আই মাতৃসকল প্ৰভুসকল শাস্ত্ৰ কি বুলি কৈছে বাৰু আমাক ঈশ্বৰ ভকতিয়ে মনুষ্য জীৱনৰ পৰম লাভ সেই ভকতিৰ মাকক কৈছিল আহি কিন্তু কপিল মুনি কিন্তু স্বয়ং কৃষ্ণ কপিলো এটা অৱতাৰ 10টা মুখ্য অৱতাৰ আছে ভগৱানৰ 10 অৱতাৰৰ বিষয়ে আমি পাইছোঁ নহয় তাৰপিছতো কেইটামান অৱতাৰ লৈছে সৰ্বমুঠ ভগৱানৰ 26টা অৱতাৰ আৰু আমাৰ দেহাটো 26 তত্ত্বৰে গঠিত 24 তত্ত্বৰে আমাৰ দেহাটো গঠিত কিন্তু 26টা ভগৱানৰ অৱতাৰ দুখিত 24টা অৱতাৰ 24টা হয় এই 24টা দুখিত 24টা বুলি ভাবিয়েই 26টা ভাজন হৈছে 24টা অৱতাৰ গতিকে এই কপিলো এটা অৱতাৰ আৰু এই অৱতাৰটোত আহি মাতৃক দেৱহূতিক এই জ্ঞান দিছিলে কিন্তু ভগৱান কৃষ্ণই আছিল তেওঁ এই মাতৃক দিয়া জ্ঞানখিনি আচলতে কেৱল মাকৰ কাৰণে নহয় যে পৰীক্ষিতক কোৱা কথা শুকমুনিয়ে মহাভাগৱত কথা পৰীক্ষিতক ক'লে নৈমিষ অৰণ্যত 7 দিন 7 ৰাতি পৰীক্ষিতৰ কাৰণে কেৱল কথাখিনি কোৱা নাছিল
যদিও পৰীক্ষিতৰ কাৰণে কৈছিল, কিন্তু এইটো লক্ষ্য আছিল কি লোক সমাজেও যাতে এইখিনি কথা আকৌ পঢ়ি শুনি লোকে তৰ্ক সংসাৰ, যাতে মানুহবিলাকে এইখিনি কথা শুনি সংসাৰ কৰিব এটা ৰাস্তা পায়। গতিকে এই দেৱহূতি তেওঁ আছিল। আৰু দুই পুত্ৰ হ'ল এওঁলোকৰ, ভাৰ্যা কমে আলোচিয়া মনু মহাসন্ত, আকুতিক ৰুচি প্ৰজাপতিক দিলন্ত, পাছে মনু ৰুচি কবুলিলা বাকো, আন গৰ্ভে পুত্ৰ ভৈলে দিবা আমাকো, ধ্যান শুনি প্ৰজাপতি স্বীকাৰ কৰিলা, আকুতিক লৈ আনি যৌ গৃহ চলিলা। আৰু এই স্বয়ম্ভু মনু আৰু শতৰূপা এই আলোচনা পত্নী ভাৰ্যাই আলোচনা কৰি আকুতিক বিয়া দিলা। ৰুচিক নামৰ এজন প্ৰজাপতিৰ তাত আকুতিক বিয়া দিলে। পৰমতে যশী ৰুচি বিষ্ণু পৰায়ণ, আকুতিক পাই আনন্দিত হইলা মন। এতিয়া এই যে ৰুচিক প্ৰজাপতি আছিল তেতিয়া সত্য যুগৰ কথা নহয়নে বাৰু? আদি সত্য যুগৰ কথা। গতিকে আদি সত্য যুগতো আছিল আকৌ মাত্ৰ হৰিনাম। দেৱ হবে গুপ্ত কৰিলে কৰি কপট, হেনয় হৰিনাম উদ্ধাৰী শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰে পথ বা দেৱৰো পথ। অৰ্থাৎ তেতিয়া এই আদি সত্য যুগত মানুহবিলাক কেৱল বিষ্ণুতে ভকতি কৰিছিল, কেৱল হৰিনামে লৈছিল মানুহবিলাকে। কেৱল পূজা পাতল হোম যজ্ঞ এইবিলাক তেতিয়া নাছিলে। আৰু সেই মৰ্মে এই ৰুচিক যে একে খুব বিষ্ণু পৰায়ণ আছিল, কৃষ্ণৰ একান্ত ভকত আছিল। বিষ্ণু আৰু কৃষ্ণ একেই। দান গৰ্ভে কন্যা পুত্ৰ দুগুটি জন্মাইলা, দেখি প্ৰজাপতি আতি হৰিক পাইলা। যজ্ঞ ৰূপে আখি বিষ্ণু জনম ধৰিলা, দক্ষিণা নামত কন্যা পৰম সুশীলা। এই তেওঁৰ ঘৰত আহি যে ভগৱানক যে আৰাধনা কৰি ভগৱানৰ কৃষ্ণৰ আৰাধনাৰ যোগেৰে ভকতিৰ যোগেৰে যিয়ে যি কামনা কৰে তাৰ কামনা পূৰ্ণ কৰন্ত কৃপাময়। গতিকে ভক্তৰ মনোবাঞ্ছা পূৰণৰ কাৰণে সদায় ভগৱন্তই ভকতসকলক কৃপা কৰে। গতিকে এওঁ বিষ্ণু পৰায়ণ আছিল কাৰণে, এই ৰুচিক একান্ত ভকত আছিল কাৰণে তেখেতৰ গৰ্ভত সন্তুষ্ট হৈ ভগৱানে নিজ কাৰ্য কৰিবৰ কাৰণে তেখেতে যজ্ঞ ৰূপ নাম লৈ জনম ধৰিলে। ৱাহ ৱাহ, সুন্দৰ প্ৰশ্ন। এইবিলাক প্ৰশ্নই হ'ব লাগে। এইবিলাক কথা জানিলে আমাৰ বেছি লাভ হয়। কথা শুনিলেহে গুচে মনৰ সংশয়, কৃষ্ণৰ সেৱা ৰতি তেৱেহে বাৰ হয়। গতিকে প্ৰভুৱে বৰ সুন্দৰ প্ৰশ্ন কৰিছে। প্ৰশ্নটো হ'ল ব্ৰহ্ম কাক কয় আৰু নে ব্ৰহ্ম আৰু ব্ৰহ্মা একে নে? এইটো প্ৰশ্ন সুধিছে নেকি আপুনি? আচ্ছা, এটা বস্তু নে দুটা বস্তু? আচ্ছা আচ্ছা। এতিয়া
আমাৰ ইন্দ্ৰিয় আৰু আত্মা একে জানো? নাজানো, আপুনি কওক না। ঠিকে আছে। ইন্দ্ৰিয় আৰু আত্মাটো একে নহয়, গতিকে সেইকাৰণে ব্ৰহ্ম আৰু ব্ৰহ্মা একে নহয়। ব্ৰহ্ম হ'ল আমাৰ যিটো নেকি আত্মা ভিতৰতে আছে, হিয়াৰ ভিতৰে আছে নিজৰ গুৰু, হে মন চিনি জানি সেৱা কৰা। এই যে হিয়াৰ ভিতৰত ঈশ্বৰ বহি আছে আত্মা, এইজনক ব্ৰহ্ম বুলি কয়। এই ব্ৰহ্ম আৰু ব্ৰহ্মা কাক কয় যে তবু তজু নাভি কমলত ব্ৰহ্মা বহিলা জাত, যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত। যে ভগৱানৰ নাভি পদ্মৰ পৰা, কৃষ্ণৰ নাভি পদ্মৰ পৰা ব্ৰহ্মাদেৱৰ জন্ম হৈছে, তেওঁ সৃষ্টিৰ দায়িত্ব দিছে, তেওঁ হ'ল ব্ৰহ্মা। আৰু ব্ৰহ্ম হ'ল পৰম ঈশ্বৰ কৃষ্ণ ভগৱন্ত। ভগৱন্তক পৰমাত্মা বুলি কয়, পৰম ব্ৰহ্ম বুলি কয়, ব্ৰহ্ম বুলি কয়। সেইকাৰণে আমাকো জীৱ ব্ৰহ্ম বুলি কয়। আমিও ব্ৰহ্ম, যিটো ব্ৰহ্মৰ দ্বাৰা আমি ইয়ালৈকে আহিব পাৰিছোঁ, যিটো ব্ৰহ্মৰ জৰিয়তে আমি ঘ্ৰাণ লৈ আছোঁ, শ্ৰৱণ কৰি আছোঁ, কীৰ্তন কৰি আছোঁ, আমি সমস্ত চেতন শক্তি পাই আছোঁ, বুদ্ধি জ্ঞান বিবেচনা সমস্ত লাভ কৰি আছোঁ। সেই ব্ৰহ্ম ক'ত আছে? যে আমাৰ হৃদয়ত থাকি আমাৰ ইন্দ্ৰিয়বিলাকক সেই এনাৰ্জি বা শক্তিটো প্ৰদান কৰি আছে, কাৰণেহে আহিছোঁ। ব্ৰহ্ম কৈছে যিদিনাখন মই তোমাক এৰি গুচি যাম, সেইদিনাখনে তোমাক মানুহে চোৱা বুলি ক'ব। কোনে কৈছে? আত্মাই শৰীৰটোক কৈছে। এতিয়া ব্ৰহ্ম আমাৰ ভিতৰত আছে কাৰণে ইয়াতে আহিছোঁ। আমাৰ দেহাটো পবিত্ৰ, সকলোৱে আমাক নমস্কাৰ কৰিছে, কোনেও আমাক চোৱা বুলি অপবিত্ৰ বুলি কোৱা নাই। কিন্তু এই দেহাটোৰ পৰা আত্মাটো ওলাই যোৱাৰ লগে লগে এই দেহাটোক চোৱাৰ পিছতে মানুহে গা ধুবলৈ যাব চোৱা। গতিকে সেইকাৰণে এই ব্ৰহ্ম সত্য জগত মিথ্যা এই বুলি কৈছে। অৰ্থাৎ আত্মাটোৱে সত্য বস্তু আৰু এই দেহাটোকে জগত বুলি কৈছে ক্ষুদ্ৰ ব্ৰহ্ম। সেইকাৰণে এই বিনাশী বস্তুবিলাকত আমি আসক্তি নাৰাখি এই পৰম ব্ৰহ্মৰ লগত আমি সংযোগ কৰিব লাগে। ভকতি কেতিয়াবা ফুল দিলোঁ, তেল দিলোঁ, চাকি জ্বলালোঁ, ধূপ দিলোঁ, ভকতি ইয়াতেই সৰ্বশেষ বুলি কোৱা নাই। ভগৱানৰ লগত যুক্ত হৈ থাকিব পৰাটো, নিৰন্তৰে ভগৱানৰ লগত যোগ হৈ থাকিব পৰাটো, তাকে কৈছে ভক্তি বুলি। অৱশ্যে এইটো এটা ভকতিৰে অন্তৰায় বস্তু। কিন্তু এইখিনিহে, ইয়াৰ পিছত যোৱাৰ লগে লগে আমাৰ আৰু ঈশ্বৰৰ প্ৰতি সেই ভাৱটো নোহোৱা হৈ গ'ল, ইয়াৰে কথা ইয়াতে ৰৈ গ'ল। সেইটো নহয়। হনুমানৰ দৰে ভকতি নিৰন্তৰে বহোঁতে, খাওঁতে, উঠোঁতে, লওঁতে, যাওঁতে, খেলোঁতে, গৃহকৰ্ম কৰোঁতে, গৃহক মাৰ্জনতে গোপীসকলে সদায় প্ৰভুৰ নাম লৈছিলে, ভগৱানৰ চিন্তনটো হৃদয়তে সদায় ৰাখিছিল। সেই নিৰন্তৰ সংযোগটো হ'ল ভকতি। গতিকে সেই ব্ৰহ্ম আৰু ব্ৰহ্মাৰ মাজৰ পাৰ্থক্যটো হ'ল এইটোৱে। আমাৰ শৰীৰতো ব্ৰহ্মা আছে, আমাৰ শৰীৰতো দেৱতাসকল বিৰাজমান হৈ আছে। কিয়? এইকাৰণে আছে, য'ত নাৰায়ণ আছে ত'ত দেৱতাসকল এনেহে থাকিব লাগে। তোমালোকো যাব লাগিব। সেইকাৰণে গকুলত আহি দেৱতাসকলে গোৱালৰ ৰূপ ধৰি আছিলেহি। তাতে গাই গৰু পালন কৰি গাখীৰৰ ব্যৱসায় কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল। সেইসকল কোন আছিল? দেৱতা আছিল। দশম স্কন্ধ ভাগৱতত আপোনালোকে ধুনীয়াকৈ লিখা আছে। আৰু এই যিসকল তাত গোপী আছিল সেইবিলাক আছিল দেৱতাৰ নাৰীসকল। আৰু দেৱতাৰ নাৰীসকলে সেইকাৰণে গোপীসকলে ভগৱানক ভক্তি কৰিছিল। এই আমাৰ কিছুদিন আগৰ ৰাস গ'ল, এই ৰাস উৎসৱত তেওঁলোকে ভগৱন্তৰ প্ৰেমত পৰিছিলে।
আচ্ছা এই প্ৰেমটো কি প্ৰেম? আমাৰ বহু মানুহে এইটো ভুল বুজি থাকে। তেতিয়া ভগৱান কৃষ্ণৰ বয়স কিমান? তেতিয়া ভগৱান কৃষ্ণৰ বয়স কিমান? তেতিয়া ভগৱান কৃষ্ণৰ বয়স মাত্ৰ 7 বছৰ বয়স। 7 বছৰ বয়সৰ আৰু গোপিনীসকল আই মাতৃসকল তেওঁলোক গৃহ কৰ্ম কৰা ল'ৰা ছোৱালী থকা সতৰ কেঁচুৱা এৰি থৈ যোৱা বুলি কোৱা নাই জানো? ৰাসলীলা কৰিছিল। আমাৰ মানুহে কিছুমান যেন নেগেটিভ চিন্তা কৰে, সেইটো জানো ৰাসক্ৰিয়া হয় জানো? এইটো হৈছে আত্মা আৰু পৰমাত্মাৰ এটা মিলন, এটা ভক্তি প্ৰেমৰ মেলা। এই বন্দবস্তটো আগতেই কৰি লৈ আহিছে যে মানুহৰ মাজত যদি প্ৰেমৰ মেলাখন পাতিব নোৱাৰি, মানুহৰ মাজত যদি মৰম চেনেহ বৃদ্ধি কৰিব নোৱাৰি, তেতিয়াহ'লে জগতখনত মানুহে হিংসা হিংসি কৰি জগতখন থান-বান হৈ যাব। সেইকাৰণে সেই ৰাস পাতিছিলে, মহোৎসৱ পাতিছিলে ভগৱানৰ কৃষ্ণ বৃন্দাবনত। বৃন্দাবনতে শ্যাম কলিয়া মুৰুলি বজালি তোকে ৰাধাই আহিব বুলিহে দেহাৰে লাগিব, দেহাৰে লাগিব। বৃন্দাবনতে শ্যাম কলিয়া। মুৰুলী ধ্বনি শুনাৰ লগে লগে তেওঁলোকৰ গোপিনীসকলে যি গৃহকৰ্ম কৰি আছিল সকলোবিলাকে কেৱল প্ৰভু এই কৃষ্ণৰ সেই বংশীৰ ধ্বনিয়ে কেৱল মন টানি নি আছে। কেতিয়া যাব পাৰোঁ, কেতিয়া যাব পাৰোঁ। আমাৰ এই ভাৱটো হ'ব লাগে যে নামলৈ কেতিয়া আহিব পাৰোঁ, পাঠলৈ কেতিয়া আহিব পাৰোঁ, সাধু অংগলৈ কেনেকৈ যাব পাৰোঁ। মায়ে আমাক যাব নিদিয়ে। ল'ৰাটোৱে কৈছে মা নামলৈ যাব নোৱাৰিব। মোক কিয়? বোলে মই অমুকত যাব লগা আছে। তুমি ঘৰত থকা মানুহে নাই, গৰুকেইটা কোনে চাব, ৰ'দত থাকিব। তাৰমানে মায়ে বান্ধিছে। বোলে দেউতা উপায় মই নামক যাব ওলাইছোঁ। ছোৱালীটোৱে কৈছে নহয় দেউতা, আজি আমাৰ সন্ধিয়া বাৰ্থডে এখন আছে, গতিকে আজি আপুনি নামলৈ যাব নালাগে, কাৰণ বজাৰত যাব লাগিব। বিভিন্ন বাধা, সেই বাধাকো নেওচি নামলৈ আহিব পাৰিব লাগিব। সেইকাৰণে যত্ন কৰি কৰা নামক যতন, তেহে লভিবা তুমি পৰম ৰতন। পৰম জীৱনৰ বহুত ঠাইত তোমাক এই কথা ক'ব লাগিব। এতিয়া নহয়, যেতিয়া সময় সুবিধা আহে তেতিয়া তোমাক ক'ম বাৰু। পাৰ্বতী আই মাতৃ সদায় কৈ থাকে মনত পৰি পৰা যে মোক কথাটো নক'লে প্ৰভু, কথাটো মোক নক'লে প্ৰভু। এদিন তেওঁ ক'লে ঠিক আছে, অহা বৃহস্পতিবাৰে এবাৰ ওলাবা, আমি যামগৈ। এটা নিজান ঠাইত তোমাক এই কথাটো ক'ব লাগিব। মহাদেৱে ভাবিলে আৰু এওঁ নেৰে মোক। এই বুলি কৈলাশৰ পৰা তেওঁলোকে আহি এই আপোনালোকৰ ওচৰতে এয়া ব্ৰহ্মপুত্ৰ এই উমানন্দত এই ৰহস্য দত্ত কথাখিনি কৈছিল যে তেওঁ কাক উপাসনা কৰে, জগতৰ শ্ৰেষ্ঠ ঈশ্বৰ কোন, কাক ভজিলে জীৱবিলাকে মুক্তি পায়, আৰু তেওঁ কাৰ আজ্ঞা মানি জগতত সংহাৰ কৰ্ম কৰি আছে। এই কথাখিনি ক'বৰ কাৰণে এই ব্ৰহ্মপুত্ৰৰ মাজত লৈ আহিল দুফালে পানী, আৰু সেই বস্তু তেওঁ নিজেই সৃষ্টি কৰি ল'লে সেই ঠাই টুকুৰা। আৰু দেখিব এতিয়াও সেই টুকুৰাই পবিত্ৰ কথা, ঈশ্বৰ তত্ত্বৰ কথা কোৱা ঠাই কাৰণে এতিয়াও কিমান ঢল আহে ব্ৰহ্মপুত্ৰৰ, কিন্তু তাৰে শিল এটাও ইকাটি সিকাটি হোৱা নাই। কত পকী ঘৰ ভাঙি চুৰমাৰ কৰি দিয়ে বানপানীয়ে, ধুমুহাই, ভূমিকম্পই, গাজনি, প্ৰাকৃতিক দুৰ্যোগে। কিন্তু আপোনালোকৰ উমানন্দটোৰ ওচৰতে আপোনালোক আছে, সদায় দেখিয়ে থাকে। কিবা তাতে লয় হৈছে নেকি বাৰু বৰ্তমান? তাৰ শিল এটাও হয়তো ইফাল ইফাল হোৱা নাই, উঠি যোৱা নাই, কাৰণ তাত ব্ৰহ্মতত্ত্বৰ কথা কোৱা হৈছে। সেই তত্ত্বৰ কথাখিনিৰ নামে হ'ল আদিজামল শাস্ত্ৰ।
গতিকে আদিজামৰ শাস্ত্ৰখন সেইখিনি কথা আছে, তাত কৃষ্ণ ভক্তিৰ কথা আছে। কৃষ্ণ ভক্তি তত্ত্বৰ কথাই আছে তাত। গতিকে ৰাম নাম নপাত শ্ৰদ্ধা নকৰয় কাণ, তাক যদি নামক দান অধক যায় সিও হৈবে কলা, বাঢ়িব তাৰ কাণত পত কলা। শুনিবাক ইচ্ছা কৰে পুত্ৰ সমহিছে, তাক পঢ়িবাক লাগয় অৱশ্যে। যোনে ইচ্ছা কৰে শুনিব তাক ক'ব দিছে, আৰু যোনে নেকি শ্ৰদ্ধা নকৰে কাণ নাপাতে তাক জোৰ কৰি কৃষ্ণ কথা শুনালেও কোৱাজনকো শাস্তি আছে। সেইকাৰণে এই পৰম তত্ত্বৰ কথা, এই মুক্তিৰ কথা, সেইকাৰণে তেওঁ ক'তো নকয় ইয়ালৈকে আনিছিলে। আৰু সেই আজি উমানন্দ, উমা মানে হ'ল পাৰ্বতীৰ আন এটা নাম, আনন্দ মানে আনন্দ। পাৰ্বতী আনন্দ পালে অৰ্থাৎ উমাই আনন্দ পালে সমান উমানন্দ। আপোনালোকৰ ইয়াতে এই গৰুসুতিত আপোনালোকৰ ঐতিহ্য মন্দিৰত ভগৱন্তৰ বহুত লীলা খেলা আছে ইয়াত। আজি আপোনাৰ হ'ব ৰসক্লান্ত মন্দিৰটো। ৰসক্লান্ত মন্দিৰটোত ইয়াতে দুপ্ৰকাৰে ইয়াতে পোৱা গৈছে। কিয় হ'ল ৰসক্লান্ত মন্দিৰটো? এক প্ৰকাৰে কোৱা আছে যে নৰকাসুৰক যেতিয়া নেকি ভগৱান কৃষ্ণই ইয়াত বধ কৰিবৰ কাৰণে দ্বাৰকাৰ পৰা ইয়াত গুৱাহাটীলৈকে আহিছিলে, আৰু ইয়াতেই নৰকাসুৰক বধ কৰিছিলে। আৰু নৰকাসুৰক বধ কৰাৰ পিছত তেখেতৰ এই যুদ্ধত কিছু ভাগৰ লগা তাতে ঘোঁৰা এইখিনি ঠাইত জিৰাইছিলে। ঘোঁৰাৰ আন এটা নাম হ'ল অশ্ব ক্লান্ত মানে ভাগৰ, আৰু তাতে জিৰোৱাৰ কাৰণে তাত এই মন্দিৰটো স্থাপনা হোৱা বুলি পুৰণি কিছুমান কাহিনীয়ে কয়। আৰু সেইকাৰণে আমাৰ নামে ক্ৰিয়া নকৰে, নহয়নে বাৰু? ধ্ৰুৱক নামে ক্ৰিয়া কৰিছিল। প্ৰহ্লাদৰ কাট মাৰ বুলি চাৰিওফালে সন্ধান কৰি দিছিলে, কেৱল প্ৰহ্লাদক কাটিব লাগে, মাৰিব লাগে, অনেক শাস্তি দিছিলে আপোনালোকে জানে। কিন্তু তথাপিতো প্ৰহ্লাদৰ নামৰ প্ৰভাৱত একো কৰিব পৰা নাছিল। ধ্ৰুৱক অৰণ্যলৈ যেতিয়া যায় হৰি বিচাৰি, তেতিয়া অনেক বাঘ সিংহ নিশাচৰ সৰ্প ব্যাঘ্ৰ অজগৰ এইবিলাকে তেওঁক ৰাতি দিন তাতে একাকাৰ কৰি আছিলে। বৰষুণ গাজনি ঢেৰেকনি এইবিলাকক সহ্য কৰি হৰি আৰাধনা কৰি, কিন্তু কোনেও অন্যায় একো কৰিব নোৱাৰিলে। হিংসুক জন্তুৱে, হিংসুক প্ৰাণীয়ে, কোনো ৰাক্ষস নিশাচৰে একো কৰিব নোৱাৰিলে। কিয়? যে ভগৱান এস্কৰ্ট হৈ আছে তাত। গতিকে সদায় ঈশ্বৰৰ নামত থাকিলে, ঈশ্বৰৰ নামক বিশ্বাস কৰিলে, ঈশ্বৰৰ নামত আস্থা ৰাখিলে ভগৱানে আমাক সকলো বিপদ আপদত ব্ৰজৰ যেন পিঞ্জৰ, ব্ৰজৰ যেনেকুৱা পিঞ্জৰা এটাত যদি এটা ধুনীয়াকৈ ব্ৰজৰ পিঞ্জৰা সাজি থোৱাৰ নিচিনাকৈ আমাক য'তে গ'লেও তাৰমানে এটা পিঞ্জৰা আদি লৈ যাব, তাত চক্ৰ ধৰি যাব, কোনেও তাক তেওঁক একো কৰিব নোৱাৰে কোনো ক্ষেত্ৰত। ঈশ্বৰ সহায় হৈ থাকে। কিন্তু কেনেকৈ নাম ল'ব লাগিব? এই নাম লোৱাৰো কিছু মাহাত্ম্য আছে, নাম লোৱাৰো কিছু নিয়ম নীতি আছে। এতিয়া ভকতি, আমি ভকতি কৰিব লাগে জানো, শুনিছোঁ, কিন্তু আচলতে ভকতিটো কেনেকৈ ৰক্ষা হয় আৰু ভকতিটো ব্যভিচাৰ কেনেকৈ হয় আমি জানিব লাগিব। হয়, ধনটো ইনকাম কৰিলোঁ, জমা কৰিলোঁ, আমাৰ বিপদত লাগিব বুলি জানো, কিন্তু ধনটো যদি আমি এনেই অভাৱত নষ্ট কৰি দিওঁ, হয়, তেতিয়াহ'লে সেই ধনটো আমাৰ খৰচ হৈ গ'লে আমাৰ বিপদত কামত নাহিব। গতিকে ঠিক ভকতিটো আমি কেনেকৈ ৰক্ষা কৰিলে নামে আমাক ক্ৰিয়া কৰিব, এইটো আমি ভালকৈ জানি ল'ব লাগিব। প্ৰভুসকলে জানেই বাৰু আপোনাৰ হবে, তথাপিতো আমাৰ যিসকল অকণমান ধৰক আমি জানিব ইচ্ছুক আছোঁ, তেওঁলোকে আকৌ সুধি মেলি ল'ব কেনেকৈ ভকতিটো ৰক্ষা হৈ থাকে। ভকতিটো ব্যভিচাৰ হ'লে ভকতিটো কাম নকৰে। ভকতি একাশীবিধ আছে। একাশীবিধৰ 9 বিধ হ'ল শ্ৰেষ্ঠ: শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সক্ষিত, বন্দন, বিস্মৃত কৰিব দেহ অৰ্পণ। প্ৰহ্লাদে এইটো কথা কৈ থৈ গৈছে 9 বিধ ভকতিৰ কথা। এই 9 বিধৰ ভিতৰত হ'ল আৰু 2 বিধ শ্ৰেষ্ঠ। সেই শ্ৰেষ্ঠ 2 বিধৰ নাম হ'ল শ্ৰৱণ আৰু কীৰ্তন। এইটোৱে আজি শ্ৰেষ্ঠ ভকতি, এইটোৱে আজি মুক্তিৰ
জীৱৰ একমাত্ৰ গতিৰ আচল বস্তু বুলি শাস্ত্ৰই কৈছে। জ্ঞানে কৰ্মে তাৰিতে নাপাৰে ভকতি নাপাৱে যাৱে। যেতিয়ালৈকে আপুনি জ্ঞান অনেক ল'ব পাৰিব, অনেক বিষয়ত অধ্যয়ন কৰিব পাৰিব, অনেক কৰ্ম কৰিব পাৰিব, বহুত উন্নতি কৰিব পাৰিব, কিন্তু যেতিয়ালৈকে জীৱৰ ভকতি নহয় তেতিয়ালৈকে জীৱ উদ্ধাৰ কেৱল অহা যোৱা কৰি থাকিব লাগে সংসাৰখনত। কতো স্বৰ্গত থাকোঁ নৰকত, মধ্যত কৰোঁ সুগতি, কেতিয়াবা স্বৰ্গত যাওঁ, কেতিয়াবা নৰকত যাওঁ, কেতিয়াবা মাজত থাকোঁ। গতিকে 84 নৰক গৃহে থাকি ভুঞ্জু, হে প্ৰভু চেদিও সংসাৰ মায়া। যে 84 নৰক আমি গৃহত থাকিয়ে ভুঞ্জি আছো, 84 নৰক কি বাৰু? গীতাত যে কৈছে 84 নৰক গৃহে থাকি ভুঞ্জু, চেদিও সংসাৰ মায়া। এই 84 নৰকটো কি বস্তু? আমি বোলে ভুঞ্জি আছো। আৰু গোবিন্দ মিশ্ৰই কৈছে গীতাত, হে প্ৰভু এই নৰকৰ পৰা আমাক উদ্ধাৰ কৰি নিয়া প্ৰভু। আপোনাৰ সবে জানেই বাৰু, জীৱবিলাক 84 লক্ষ যোনিৰ পিছত এবাৰ মানৱ জীৱন লাভ কৰে বুলি শাস্ত্ৰই কৈছে। মনুষ্য জনম পাই হৰি নবজিলা, অৱশ্যে হুইবেক ভাই তৌৰু তৃণ শিলা। যদি মনুষ্য জনম পাই হৰি আৰাধনা নকৰে তেনেহ'লে আপোনালোকে এই 84 লক্ষ যোনিত জন্ম ল'লে আৰু একবাৰ থাকিব লাগিব তাত এই ইতৰ যোনিত, আৰু 84 লক্ষবাৰ জন্ম লোৱাৰ পিছত এবাৰ মানুহ হোৱা সুবিধা পায়। সেইকাৰণে মানুহ জন্মটো বৰ দুৰ্লভ জন্ম বুলি কৈছে, অৰ্থাৎ পাবলৈ খুব কঠিন। মানুহৰ পৰা প্ৰমোচন, যেতিয়া মানুহৰ উপলব্ধি মানুহৰ পৰা প্ৰমোচন। সেইকাৰণে ভালুক বানৰৰ ৰাক্ষস তৰিল, ৰামত কৰিয়া হেব, হেনয় কৃপালু পৰম দেৱতা, ৰাম বিনে নাহি কেব। ৰামত সেৱা কৰি ভালুক তৰিল, ৰাক্ষস তৰিল, বান্দৰ তৰিল, আৰু যদি মানুহ হৈ তৰিব নোৱাৰো, গতিকে অন্য দেৱী দেৱ নকৰিবা হে প্ৰসাদো নখাইবা, তাৰ মূৰ্তি গুণ নচাবা, গৃহু নপঢ়িবা, ভক্তি হ'ব বেবিচাৰ। মই কোৱা নাই, এইটো ভাগৱতে কোৱা, আপোনালোকে আকৌ বেয়াকৈ ধৰি নল'ব। এই পাঠকজনে আহি এনেকৈহে কৈ গ'ল, কিন্তু ভাগৱতত লিখা আছে, প্ৰভুসকলে পাইছে। হয়, গতিকে আমি কেৱল ভকতি দেৱহূতি আইক কপিল মুনিয়ে কেৱল ভকতিৰ কথা কৈ থৈ গৈছে, তাত এইবিলাক কথা কোৱা নাই। তাত কোৱা নাই বলি বিধানৰ কথা, তাক কোৱা নাই জীৱ হিংসাৰ কথা। কেতিয়াও হিংসা ধৰ্ম হ'ব নোৱাৰে বুলিহে কৈছে। গতিকে এই শ্ৰৱণ কীৰ্তনে হৈছে শ্ৰেষ্ঠ ভক্তি, এইখিনি কৰিলে আমি তৰি যাব পাৰিম। কলি যুগত এইটো এটা সুবিধা মিলে। সেইকাৰণে কৈছে ভাৰতৰ ৰত্নৰ দ্বীপ, মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্নহাৰ, হেন বাণিজ্য পায় যিটোজনে নকৰয়, তাতৰ পৰাই দুখী নাহিয়াৰ। এই ভাৰতখন ৰত্নৰ নৌকাৰ দ্বীপৰ লগত তুলনা কৰিছে, মনুষ্য শৰীৰটো নৌকাৰ লগত তুলনা কৰিছে, ৰাম নামক মহাৰতনৰ লগত তুলনা কৰিছে। আৰু এই মহাৰতন আমি এই ৰাম নামৰ ব্যৱসায় কৰি মহাৰতন অৰ্থাৎ সেই নাম ধন ল'ব লাগে। তেতিয়া যোনে এই নাম পায়ো কলিযুগত যে নলয়, তাতকে দুখী আৰু নাই বুলি কৈছে। এটা অকণমান কথা, আমাৰ ইয়াত বিভিন্ন প্ৰকাৰৰ ব্যাখ্যা হয়, আমি কনফাৰ্ম হ'ব পৰা নাই যে গৃহটো নপঢ়িবা, মূৰ্তিকো নাচাবা, গৃহটো নপঢ়িবা, ভক্তি হ'ব বিবিচাৰ, মূৰ্তিকো প্ৰসাদ নাখাবা, এই যিখিনি শ্লোক, এই শ্লোকখিনি অকণমান ব্যাখ্যা কৰি শুনাব। এইটো আৰু সুন্দৰভাৱে আপোনাৰভাৱে এই কথাখিনি পাবই বাৰু। আপোনাৰভাৱে আকৌ মোক ভুলকৈ বুজি নল'ব। শাস্ত্ৰই যিটো কৈছে সেইমতে আপোনাৰভাৱে মই সেই কথাখিনি আপোনালোকক কৈছোঁ। আপোনাৰভাৱে আমি কোনোবাই ধৰক মানিব পাৰিছোঁ, কোনোবাই মানিব পৰা নাই, এইটো নিজৰ ব্যক্তিগত কথা, আক্ষেপ নকৰাটো ভাল সাধুসকলে। গতিকে ভাগৱতখন কিয় সৃষ্টি হ'ল আমি সেইটো জানিব লাগিব, তেতিয়া তাৰ উত্তৰটো আপোনালোকে খৰচি মাৰি ল'ব পাৰিব। সময় কম, কেতিয়াবা নিশ্চয় কম।
এটা কেনেভাৱে বুজে আপোনালোকে হয় নিৰকো নপঢ়িবা ভক্তি কৰি নাচাবা ভক্তি বেবিচাৰ হ'ব এইটো কি বুজায় চুমুকে কওক মানে একদিনে নাই একদিনে নাই আপোনাৰ হবে এই উত্তৰটো আপোনালোকে ভাগৱতৰ প্ৰথম ভাগৱতখন মেলিয়েই মংগলাচৰণতে আপোনাৰ হবে পাই যাব আৰু ব্যাস নাৰদ সংবাদত বস্তুটো পাই যাব ব্যৱস্থা দি থোৱা আছে কিন্তু আপুনি গীতাত কৰ্ম বিকৰ্মৰ বিষয়ে পঢ়িলে পাব অকৰ্ম কাক কৈছে তাহেতু পঢ়িলে আপুনি ধুনীয়াকৈ বঢ়িয়া লিখা আছে এইবিলাক বহুত কথা আছে হয় আৰু আপোনালোকে পাই যাব ভাগৱতৰ প্ৰথম শ্লোকটো অধ্যায়টো আৰম্ভ কৰি মংগলাচৰণৰ পিছতে ব্যাস নাৰদ সংবাদখিনি ভালকৈ পঢ়িব তেতিয়া আপোনালোকৰ উত্তৰটো ইয়াত দি থোৱা আছে তেতিয়া